আইতাগৰাকী পাহাৰৰ পৰা পৰিলে। নিজৰাটো বহুত ওপৰৰ পৰা আহিছে। ৱাটাৰফল এটা আছে ওপৰত, সেই ৱাটাৰফল আৰু এয়া দেখিছে, এয়া হ'ল অৰুণাচলৰ এই ঠাইখিনিৰ নাম হ'ল ডিমৌ। এই শিৱসাগৰ ডিমৌ নহয়, ইয়াতে বহুত ঠাইৰ পৰা বহুত মানুহ আহে আৰু আহি আছে। মানুহজন লগ পাইছোঁ, সুধি চাওঁ তেখেত ক'ৰ পৰা আহিছে। অ' দাদা ৰ'বচোন ৰ'ব, আপুনি ক'ৰ পৰা আহিছে? मैं तो डिब्रूगढ़ में ही रहता हूँ, मेरा लेकिन ओरिजिनल घर बिहार में है। मैं बिहार से आया हूँ, तो घूमने यहाँ आया हूँ डिमो में। আজি আপোনালোকক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ডিমৌৰ অঞ্চল দেখুৱাম, চাই থাকক। এয়া দেখিছে, এয়া হ'ল অৰুণাচলৰ ডিমৌ। আৰু ইয়ালৈ আহিবলৈ হ'লে যদি আপোনালোকে ডিব্ৰুগড় হৈ আহে, ডিব্ৰুগড়ৰ বগীবিল হৈ চিলাপথাৰ হৈ এনেকৈ আহিব লাগিব, ধেমাজি হৈ আহিব লাগিব। আৰু যদি লখিমপুৰ হৈ আহে, ধুনীয়াকৈ লখিমপুৰ ধেমাজি হৈ এনেকৈ আহিব পাৰিব। চাওক, আজি ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন পাৰ্টীয়ে দল আহিছে। দেখিছোঁ ইয়াতে মৰাণ, শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, আনকি মাৰ্ঘেৰিটাৰ বাছ এখন দেখা পাইছোঁ। আৰু আপোনালোকে আহিব পাৰে, ইমান ধুনীয়া ইয়াৰ পৰিৱেশ। আৰু যদি কোনোবাই ডিমৌ আহিছে জনাব। এই হ'ল মানে শিৱসাগৰৰ ডিমৌ নহয়, এয়া হ'ল অৰুণাচলৰ ডিমৌ। এইফালে দেখিছে একদম দূৰলৈকে আছে এই পানীৰ এইটো নিজৰাটো দেখিছে। আৰু এয়া হ'ল ইয়াৰ পৰিৱেশ, ইমান ধুনীয়া পানী একদম ইয়াৰ তলৰ, আৰু কুলু কুলু শব্দ। যিসকলে প্ৰাকৃতিক পৰিৱেশ ভাল পায় আৰু এই নিজৰা নদী ভাল পায়, তেওঁলোকে অৰুণাচলৰ এই ডিমৌ অঞ্চল বাছি ল'ব পাৰে। এদিন আহক নিজৰ পৰিয়ালৰ সৈতে, লগ বন্ধুৰ সৈতে, আৰু চাওক ইয়াৰ পৰিৱেশটো উপভোগ কৰক। এই ঠাইখিনি খুবেই জয়াল, হঠাতে যিকোনো জীৱ জন্তু ওলাব পাৰে, ক'ব নোৱাৰি। তথাপিও মই সাহস কৰি আৰু দেখাৰ এটা মোৰ ইচ্ছা আছে, আৰু আপোনালোকক দেখুৱাবলৈ মই ভাল পাম। আৰু সেই হেতুকে মই এই পাহাৰৰ ওখ ওখ পাহাৰৰ মাজেৰে, চাওক কিমান শিল, মাজেৰে মই এনেকৈ আগলৈ গৈ আছোঁ। চাওঁ কি দেখা পাওঁ। তলত কিন্তু মাছ আছে, আৰু চাওক কিমান ধুনীয়া শিলৰ এই পাহাৰ। আৰু এই অৰুণাচললৈ আহিবলৈ হ'লে আপোনালোকে গেটত ইনাৰ লাইন পাৰ্মিট বনাই ল'ব লাগিব, আৰু বনাই লৈ আহিলে আপোনালোকে ধুনীয়াকৈ ফুৰিব পাৰিব। অনলাইনো ইনাৰ লাইন পাৰ্মিট উলিয়াব পাৰি, বা অফলাইনো গেটত আজিকালি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা হৈছে। ইমান ধুনীয়া পানীবোৰ, আৰু তলত মাছ আছে। আৰু কিছু দূৰ আগলৈকে গ'লে মানে খুবেই আন্ধাৰ এটা পৰিৱেশ। মই যাবলৈ চেষ্টা কৰি আছোঁ, আগলৈকে যাওঁ, কেনেকুৱা লাগে মই চাওঁ, কাৰণ নেদেখা বস্তু এটা চাবলৈ খুবেই মন যায়। আপোনালোকক দেখাবলৈ মই ভাল পাম, আৰু আগলৈকে গৈ থাকোঁ। চাওক বহুত দূৰলৈকে, কিন্তু মাজে মাজে বহুত দূৰত দুই এজন মানুহ দেখা পোৱা গৈছে, সাহস কৰি দুই এজন। এইফালে নিজৰাটো বহুত ওপৰৰ পৰা আহিছে, আৰু তলত দেখিছে এইবোৰ পানী, একদম পূৰা ধুনীয়া কুলু কুলু নিজৰা, আৰু পানী বৈ আহিছে। কিন্তু ইফালে হাতী ওলায়, আৰু ইফালে হাতী ওলাই অকণমান আগতে বোলে ইফালে হাতী পাৰ হৈ গৈছে। তো সেইকাৰণে সাৱধানে এইফালে পাৰ হ'ব লগা হয়। আৰু দেখিছে ৰাস্তাটো কেনেকুৱা ধৰণৰ, গোটেই শিল, এইটো ৰাস্তা নে নদী ধৰিব নোৱাৰি, এনেকুৱা ধৰণৰ অৱস্থা। আৰু অকণমানে মই গৈ থাকোঁ, কি দেখা পাওঁ চাওঁ। ইয়াতে কিন্তু বহুত ডাঙৰ ডাঙৰ শিল আছে। এইফালে হাতী জাক এটা কিছু সময় আগতে সেইফালে পাৰ হৈ গৈছে বুলি জনালে, তো এইফালে যাবলৈ মানা কৰিছে। তথাপিও মই অকণমান কি আছে তাকে চাওঁ বুলি আহিলোঁ। এইটো দেখিছে পৰিৱেশটো কেনেকুৱা ধৰণৰ, আৰু আগলৈ অকণমানে ওপৰলৈ এনে গৈ থাকিব পাৰি। একদম যিমান দূৰলৈ যোৱা যায় সিমান দূৰলৈ এনেকুৱা পানী নিজৰা, চাওক কিমান ধুনীয়া। এইবোৰ পানী বৈ আহিছে, দেখিছে পানী পূৰা বৈ আহিছে। এইবিলাক চাওক পানীবোৰ কি ধুনীয়াকৈ আহিছে, ভাল লাগে, পৰিষ্কাৰ একদম ঠাণ্ডা ইয়াৰ পানীবিলাক। ইফালে সুউচ্চ পাহাৰ, এইফালে মস্ত এখন পাহাৰ, এইফালে শিলৰ পাহাৰ, চাওক ইফালেও শিলৰ পাহাৰ, দুইফালে শিলৰ পাহাৰ, আৰু পূৰা পাহাৰ, আৰু মই মাজত অকলে। বলক আগত কি আছে চাওঁ, যি হওক নহওক চাম কি আছে অকণমান আগত। অৰুণাচলৰ এই ডিমৌ অঞ্চলত এনেকুৱা ধৰণৰ বহুতো নদী আছে, আৰু ৱাটাৰফল এটা আছে ওপৰত। সেই ৱাটাৰফলটো বহুত কষ্টকৰ সিফালে যাবলৈ। মই সিফালে গৈছিলোঁ, ৱাটাৰফলৰ ফালে গৈছিলোঁ, যাওঁতে দেখিলোঁ বহুত ওপৰলৈ যাব লাগিব, ওপৰলৈ গৈ আকৌ নামিব লাগিব, এনেকুৱা ধৰণৰ এটা তাৰ ৰাস্তাটো। কিন্তু আহি থাকোঁতে ডাঙৰ ঘটনা এটা দেখিলোঁ। সেই বয়সস্থ মানুহ দুগৰাকী পাহাৰৰ ওপৰৰ পৰা নামি আহোঁতে নিজৰ ৱেইটটো ৰাখিব নোৱাৰি তলত পৰি গ'ল। আৰু মই দৌৰা কৰি আহি মই উঠাই দিলোঁ এগৰাকীক, দেখিলোঁ আন এগৰাকী পৰি গ'ল। লগে লগে এগৰাকী পৰি এইখিনি মুখখন পূৰা ফুলি গ'ল একেবাৰে। সেইকাৰণে নিজৰ বয়স অনুপাতে কিছুমান চাব লগা হয় আমিও, কাৰণ তেওঁলোকৰ মন আছিলে ওপৰত কি আছে চাম বুলি, বা ৱাটাৰফল চাবলৈ যাম বুলি। কিন্তু বহুখিনি উঠিব লাগিব, কিছু দূৰ উঠাৰ পিছত নিজৰ বেলেঞ্চটো ৰাখিব নোৱাৰি পৰি গ'ল, আৰু মই ধৰি আনি তললৈকে লৈ আহিলোঁ। এইটো বৰ এটা বেয়া লাগিলে দেখি পেলাই। আৰু সকলোৱে ইজনে সিজনক আমি সহায় কৰিব লাগিব, কেতিয়া কাৰ ক'ত কি হয় কোনো ক'ব নোৱাৰে। সেইকাৰণে আহক সকলোৱে আমি সহায় কৰি যাওঁ। আৰু দেখিছে কেনেকুৱা ধৰণৰ এটা এইটো পথ,
খুব কষ্টকৰ ৰাস্তা শিল এইবোৰ কেমেৰাত সৰু সৰু দেখিছে কিন্তু বৃহৎ বৃহৎ শিল হয় আৰু বহুত পিছল হয় তো লগতে আছে এইফালে হাতী মানে ভাল লাগে এডভেঞ্চাৰবিলাকো ভাল লাগে এডভেঞ্চাৰ ফিল্মবিলাকো চাওঁ ভাল লাগে এডভেঞ্চাৰ মই ঠাইবোৰ ভাল পাওঁ পাহাৰ পৰ্বত নদী এইবোৰ ভাল পাওঁ আৰু চাওঁ গৈ থাকক আগলৈ ব'লক এই শিলবোৰ বহুত পিছল হয় যাওঁচোন আগলৈ কি দেখা পাওঁ চাই থাকক আৰু ইয়াত কিন্তু বহুত সাপ ওলায় ভয়ংকৰ ভয়ংকৰ সাপ ওলায় সাপ শিয়াল নেউল যিকোনো বন্য জীৱ জন্তু হাতী এইবোৰ সচৰাচৰ এইফালে পাৰ হৈ যায় দেখিবলৈ পোৱা গৈছে তেনেকুৱা আৰু এজনে জনাইছে যে বেছি আগলৈ নাযাব হাতী জেগাটাৰ ওপৰত দেখা পোৱা গৈছে আৰু মোৰ চাবলৈ মন যায় ভাল লাগে গৈ থাকোঁচোন কি দেখা যায় চাওঁ ওপৰত গছ গছনিবোৰ লৰি আছে লৰচৰ কৰি আছে নিশ্চয় হাতী জেগা এটা আছে আৰু তেনেকৈ ভয় লাগে ইমান ধুনীয়া চাওঁ শিলৰ ইমান ধুনীয়াকৈ শিলবোৰ কোনোবা যেন মানে ইয়াত যতনাই ৰাখিছে ইমান ধুনীয়াকৈ লাইন লাইন শাৰী শাৰীকৈ শিলবোৰ চাওঁ গোল গোল এই ভাল লাগিছে আৰু শিলৰ ওপৰত এনেকৈ জপিয়াই জপিয়াই কিছুমান এয়া নদী ভাল পোৱা কিছুমান মানুহ এনেকৈ ঘূৰি আছে আপোনালোকৰ আহক নিদিয়ে পৰিৱেশলৈ আৰু সেইটোৰ পৰা গৈ চাওঁ কি দেখা পায় ওখ পাহাৰ এটা আছে পাহাৰৰ ওপৰলৈ যাওঁ পাহাৰৰ ওপৰত সিফালে হেনো এটা আকৌ নিজৰা এটা আছে আৰু সেই নিজৰালৈ এনেকৈ পানীৰে পাৰ যাব লাগিব ব'লকচোন নিজৰাটো চাওঁ কেনেকুৱা লাগে নিজৰাৰ পৰিৱেশটো আৰু নিজৰ ভালেই পাওঁ সকলোৱে ভাল পায় এই প্ৰাকৃতিক পৰিৱেশবোৰ আৰু পাহাৰৰ পৰা এনেকৈ খৰিবিলাক আনি থকা হয় আৰু কাৰণ এই মানুহখিনি এই পাহাৰৰ লগতেই বসবাস কৰি আছে পাহাৰৰ এই পাহাৰণিৰ পৰাই তেওঁলোকে খৰি আনি নিজৰ জীৱন জীৱিকা পালন কৰে কাৰণ সকলোৱে আমি এনেকৈয়ে চলিব লাগিব আৰু প্ৰকৃতি আমাক দিছে আমি প্ৰকৃতিক দিব লাগিব এয়া হ'ল ইয়াৰ এই যিখিনি স্থানীয় বাসিন্দা তেওঁলোকৰ এইটো পৰিৱেশ শেষে নাই আৰু তলৰ পৰা ওপৰলৈ বহুত একা বেকা ৰাস্তা আৰু খুব ভাগৰ লাগিল সিফালে গাড়ী উঠে আকৌ সেইটো ৰাস্তাৰে ওপৰলৈ কি আছে নাজানো ওপৰলৈ গৈ চাওঁ কি দেখা পায় আৰু ইতিমধ্যে ওপৰৰ পৰা বহুত লোকে নামি আহিছে সেইটো চাওক ওপৰলৈ বহুত থিয় কৰা হয় আৰু ওপৰত গাঁও আছে নেকি নাজানো চাই আহোঁ অঁ ওপৰত কি আছে নমস্কাৰ নমস্কাৰ দেই আপুনি ক'ৰ পৰা আহিছে মই চাবুৱাৰ পৰা পুৰা দল এটা আহিছে আৰু আহিছে কেনেকুৱা লাগিলে পৰিৱেশ খুব ভাল লাগিল এই বুঢ়া বয়সতো এইকাৰণে উঠিছে হয় এই ওখ বহুত ওখ ক'ৰ পৰা আহিছে আপোনালোকে আমি চাবুৱাৰ পৰা আহিছোঁ চাবুৱা নে আপোনাৰ টিমটো ক'ত আছে দলটো আমাৰ দলটো এয়া দেখিছে মানুহৰ মনত যদি উৎসাহ থাকে মনত জোৰ থাকে বয়স এটা সংখ্যা মাত্ৰ এই পাহাৰ উঠি এই ওখ থিয় কৰা পাহাৰ এই উঠি ওপৰলৈ এই ককা আইতাহঁত ওপৰলৈ উঠি আহিছিল আৰু এওঁলোক আহিছে শিৱসাগৰৰ পৰা এয়া মাত্ৰ আমি যদি মনৰ জোৰ থাকে আমি সকলো সম্ভৱ কৰিব পাৰোঁ দেহৰ জোৰ নাই তথাপিও মনৰ জোৰে এই পাহাৰ বগাই অহাটো এই আইতাত পৰিল স্লিপ খাই পৰিলে এনেকৈ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু এজন আহিছোঁ ক'ৰ পৰা আহিছে আপুনি মই ডিব্ৰুগড় ইয়াৰ পৰিৱেশটো কেনেকুৱা ধুনীয়া পৰিৱেশ এই চাওক ভাইটিহঁত আহিছে বাইদেউ তোমালোক ক'ৰ পৰা আহিছা ডিব্ৰুগড় ক'ৰ পৰা খোৱাং এয়া ডিব্ৰুগড় খোৱাঙৰ পৰা আহিছে এইটো ইয়াৰ পৰিৱেশ চাওক কিমান ধুনীয়া এইফালে চাওক এইটো হ'ল ডিব্ৰুগড় খোৱাঙৰ পৰা অহা দলটো আৰু অ' দাদা ক'ৰ পৰা আহিছে আমি দাদা আপোনাৰ চাবুৱাৰ পৰা আহিছিলোঁ এই চাবুৱা হয় চাবুৱাৰ পৰা মানে পিকনিক আচ্ছা আপোনাৰ নামটো মোৰ নামটো শ্যাম কৰ্মকাৰ এই শ্যাম কৰ্মকাৰ দাদা আহিছে এওঁ আহিছে চাবুৱাৰ পৰা ন চাবুৱা আচ্ছা আপোনাৰ নামটো গোবিন্দ মাঝি আহিছে চাবুৱাৰ পৰা আপোনাৰ নামটো ৰন্তু কলিতা ভাল লাগিল লগ পাই এনজয় কৰক আৰু পৰিৱেশটো কেনেকুৱা ইয়াত বঢ়িয়া সকলোৱে আহক ইয়াৰ পৰিৱেশ উপভোগ কৰক কিমান ধুনীয়া চাওক ইয়াৰ পৰিৱেশ বৰ্তমান আছোঁ এই পৰিৱেশত কি ধুনীয়া পৰিৱেশত আৰু ইয়াতে আমি দেখিছোঁ আহিব আপোনালোক ক'ৰ পৰা আহিছে ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড়ৰ পৰা আহিছে ছাৰ আপুনি নমস্কাৰ মই ডিব্ৰুগড়ৰ পৰা আহিছে আৰু পৰিৱেশটো কেনেকুৱা ইয়াতে ধুনীয়া গোটেই চাৰিওফালে কমে 50-60টা বাছ দেখা পাইছোঁ আৰু পৰিৱেশটো খুব শান্ত ধুনীয়া লাগিছে হয় দেখিছে মাৰি আছে ইয়াত দেখিছে আপোনালোকে চাৰিওফালে ইয়াতে এডুকেশ্যনেল টুৰৰ গাড়ীও আহি আছে বহুত দল আহি আছে কিছুমান দেখিছোঁ গাড়ী বাছ এতিয়াও আহিয়ে আছে সৰু সুৰা গাড়ী বাইক গাড়ী অ'টো যোনে যি পাইছে তাকে লৈ আহি আছে আৰু তেনেকুৱা ইয়াৰ পৰিৱেশটো চাওক সৰু ল'ৰা ছোৱালী এইবিলাক আইচক্ৰীম খাই আছোঁ বাপৰে এই গৰমতো পৰা আইচক্ৰীম খাই আছে তোমালোক ক'ৰ পৰা আহিছা হা খোৱাং ডিব্ৰুগড় খোৱাং এই ভাইটি